মানে মে'ৰ 15 তাৰিখে আমাৰ বিয়াৰ কথা আছিল আৰু এপ্ৰিলৰ 10 তাৰিখে গোটেইখিনি কথা ফাইনেল হৈছিল। মে'ৰ 15 তাৰিখে আছিল। হয়, মে' মাহৰ 15 মে' তাৰিখে মাহৰ বিয়া হ'ল। 15 তাৰিখে বিয়া হোৱা কথা আছিল। তদন্তৰ ক্ষেত্ৰত আমি এইটোৱে বিচাৰোঁ যে প্ৰশাসনে ভালকৈ চাওক, গোটেই বস্তুখিনি চালি জাৰি চাওক, কোনে ইয়াত জড়িত হৈ আছে সঠিক তদন্ত হওক, সেইটোৱে বিচাৰিছোঁ। দুটা ফেমিলিৰ ফালৰ পৰা আমি গোটেইখিনি এতিয়া আৱেগিক হৈ আছোঁ, তো সেইটোৱে বিচাৰোঁ। তদন্তৰ ক্ষেত্ৰত আমি এইটোৱে বিচাৰিছোঁ, প্ৰশাসনক এইটোৱে অনুৰোধ জনাওঁ, ইয়াতে যোনে দোষী আছে সঠিক তদন্ত হওক আৰু ন্যায় সঠিক হওক, সেইটোৱে বিচাৰিছোঁ। পৰিকল্পনা এতিয়া গোটেইখিনি আমি প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব বিচাৰিছোঁ। প্ৰশাসনে ভালকৈ গোটেই বস্তুখিনি চালি জাৰি চাওক আৰু দোষীক শাস্তি দিয়ক। কি ক'ম আৰু, ক'বলগীয়া ভাষা নাই। মোৰ ভাগিনী হয় আৰু যেনেকৈ এক্সিডেণ্টটো হ'ল, আমি ড্ৰাইভাৰটো মানে কেনেকৈ যে বাচি গ'ল, ড্ৰাইভাৰটো ইমান টাইম পাৰ হৈ গ'ল এতিয়ালৈকে ধৰিব পৰা নাই, সেইটো আমাৰ মানে সন্দেহ হৈ আছে। ড্ৰাইভাৰটো অতি সোনকালে কৰায়ত্ব কৰিব লাগে। ৰহস্য এতিয়া ড্ৰাইভাৰটো কৰায়ত্ব কৰিলেহে আমি গম পাম।